আপোনাৰ অৱস্থা এনেকুৱা হৈছে নেকি যে আপুনি সকলোকে ইমপ্ৰেছ কৰিব পাৰে, আকৰ্ষণ কৰিব পাৰে? ল'ৰা ছোৱালী সকলোৰে কথা কোৱা হৈছে ইয়াত। সকলো মানুহেই আপোনাৰ প্ৰতি ইমপ্ৰেছ হয়। দেখাত ইমান ধুনীয়া, সকলো ক্ষেত্ৰতে উপযুক্ত হয়, সকলো কামতে দক্ষ হয়। পঢ়াৰ ক্ষেত্ৰতো বহুত ভাল, ৰিজাল্টবোৰো বহুত ভাল আহে। ডাঙৰ ডাঙৰ কোম্পানীৰ পৰা জবৰ বাবে অফাৰ আহে। আপোনাৰ বছে আপোনাৰ প্ৰতি ইমানেই ইমপ্ৰেছ হয় যে যাৰ বাবে আপুনি অতি সোনকালে প্ৰমোশ্যন লৈ ল'লে। সকলোৱে আপোনাৰ ওচৰত থাকিব বিচাৰে, সকলোৱে আপোনাক লগ পাবলৈ বিচাৰে, কিন্তু আপোনাৰ কোনো প্ৰেমিক নাইবা প্ৰেমিকা নাই। অৰ্থাৎ লাইফ পাৰ্টনাৰ হিচাপে আপোনাৰ প্ৰতি কোনেও আকৰ্ষিত হোৱা নাই। আপুনি এইটো কথাক লৈ আচৰিত হয় যে প্ৰত্যেকৰে প্ৰেমিক নাইবা প্ৰেমিকা আছে। আপোনাৰ বিবাহৰ বাবে যদি পাত্ৰ নাইবা পাত্ৰী বিচাৰে, সেই বিবাহ ঠিক হোৱাৰ আগতেই বিবাহ ভাঙি যায়। আপোনাৰ একো অভাৱ নাই, কিন্তু এই সম্পৰ্কটো আপোনাৰ ক্ষেত্ৰত হোৱা নাই। আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলটো বহুত ডাঙৰ হয়, কিন্তু তাত আপোনাৰ মনে বিচৰা জীৱনসংগী নাই। ল'ৰাৰ ক্ষেত্ৰত ক'বলৈ গ'লে কোনো ছোৱালী আপোনাৰ প্ৰতি আকৰ্ষিত নহয়, আৰু ছোৱালীৰ ক্ষেত্ৰত ক'বলৈ গ'লে কোনো ল'ৰা আপোনাৰ প্ৰতি আকৰ্ষিত নহয়। অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত এনেকুৱা এটা বস্তুৰ অভাৱ আছে যিটো অভাৱৰ বাবে আপুনি বিপৰীত লিংগ আকৰ্ষিত কৰিব নোৱাৰে। ল'ৰাৰ ক্ষেত্ৰত ছোৱালীক আৰু ছোৱালীৰ ক্ষেত্ৰত ল'ৰাক আকৰ্ষণ কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব হৰ হৰ মহাদেৱ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এইবোৰ আমাৰ কুণ্ডলীত থকা গ্ৰহই কৰে তথা হাতৰ ৰেখাবোৰে কৰে, আৰু এই সময়ত যিটো নক্ষত্ৰ চলি আছে সেই নক্ষত্ৰৰো প্ৰভাৱ থাকে। এতিয়া ক'ত যাওঁ, ক'ত দেখুৱাই লওঁ, কি উপায় কৰিলে বিপৰীত লিংগ আমাৰ প্ৰতি আকৰ্ষিত হ'ব, এইটো ক'বলৈও আচৰিত লাগে। আৰু এষ্ট্ৰলজাৰৰ ওচৰত গৈ কি ক'ব? আপুনিতো সুখীয়ে হয়, আপুনি টকা পইচা ভালদৰে উপাৰ্জন কৰি আছে, আপুনি এনেও আকৰ্ষিত ব্যক্তিত্বৰে গৰাকী হয়, আপোনাৰ পৰিয়ালৰ সদস্যসকলেও আপোনাক বহুত ভাল পায়। তেনেহ'লে আপুনি এষ্ট্ৰলজাৰৰ ওচৰত গৈ ক'ব কি যে মোৰ প্ৰেমিক নাইবা মোৰ প্ৰেমিকা নাই? এই কথাখিনি আপুনি কোনো এষ্ট্ৰলজাৰৰ ওচৰত গৈ কোৱাৰ প্ৰয়োজন নাই। কেৱল এটা বস্তু শৰীৰৰ এইটো অংগত লগাব লাগিব। লগাবলৈ আৰম্ভ কৰি দিয়ক। যিজনী মহিলাৰ সৈতে আপুনি কথা পাতিব, সেই মহিলাজনী আপোনাৰ প্ৰতি আকৰ্ষিত হৈ যাব। আৰু ছোৱালীবোৰৰ ক্ষেত্ৰত যিজন পুৰুষৰ সৈতে আপুনি কথা পাতিব, সেই পুৰুষজন আপোনাৰ প্ৰতি আকৰ্ষিত হৈ যাব, আপোনাৰ বাবে পাগল হৈ যাব। আপোনাৰ খুৰা খুৰীৰ লগত ভাল সম্বন্ধ নাই, আপোনাৰ পেহা পেহী নাইবা আপোনাৰ মা দেউতাৰ লগতো আপোনাৰ ভাল সম্পৰ্ক নাই। কেৱল বাহিৰৰ মানুহেই নহয়, আপোনাৰ ঘৰৰ মানুহখিনিও আপোনাৰ প্ৰতি ইমপ্ৰেছ হ'ব। এইটো সাধাৰণতে কুণ্ডলীত বুধ গ্ৰহ অশুভ থাকিলে এনেকুৱা হয়। আপোনাৰ যিমানবোৰ সম্পৰ্কীয় মানুহ আছে, সেই মানুহবোৰৰ পৰা আপোনাৰ দূৰত্ব বাঢ়ি গৈ আছে। অৰ্থাৎ তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়াৰ ফালে গৈ আছে। অৰ্থাৎ সমস্যা বহুত ডাঙৰ। আপোনাৰ নিজৰ মা দেউতাৰ সৈতেও আপোনাৰ সম্পৰ্ক ভাল নহয়। এইটো বুধ গ্ৰহই কৰে। লগতে বুধ গ্ৰহ অশুভ থাকিলে আৰু বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। শ্বাস প্ৰশ্বাসৰ সমস্যা আহে, ব্যৱসায়ত সমস্যা আহিব, টকা পইচাৰ ক্ষেত্ৰত সমস্যা আহিব, বিবাহিত জীৱনৰ ক্ষেত্ৰত সমস্যা আহিব। আজি মই আপোনাক যিটো উপায়ৰ কথা ক'ম, অৰ্থাৎ শৰীৰৰ এটা অংগত এটা বস্তু লগাই লৈ যিজনী মহিলাৰ সৈতে আপুনি কথা পাতিব, নাইবা ছোৱালীবোৰে যিজন পুৰুষৰ সৈতে কথা পাতিব, সেই পুৰুষ নাইবা মহিলাজনী আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব, আপোনাৰ প্ৰতি ইমপ্ৰেছ হ'ব। সম্পৰ্কটো ভালৰ ফালে আহিব। আপোনাৰ বুধ গ্ৰহ মজবুত হৈ যাব। আপোনাৰ ভিতৰত এট্ৰাকশ্যন পাৱাৰটো বাঢ়ি যাব। যিজনী ছোৱালীয়ে আপোনাৰ সৈতে কথা পাতিব, সেই ছোৱালীজনীৰ মনত আপোনাৰ এটা চিনাকি ৰৈ যাব। তেওঁ আপোনাক বাৰে বাৰে মনত পেলাব। আপোনাৰ মোবাইল নাম্বাৰ তেওঁ বিচাৰিব পাৰে। অৰ্থাৎ
আপোনাৰ প্ৰতি তেওঁ সম্পূৰ্ণৰূপে ইমপ্ৰেছ হ'ব, আকৰ্ষিত হ'ব অতি সহজে। আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত ছোৱালীৰ সংখ্যা বাঢ়ি যাব আৰু ছোৱালীবোৰৰ ক্ষেত্ৰত ল'ৰাৰ সংখ্যা বাঢ়ি যাব। মোবাইলৰ কণ্টেক্ট নাম্বাৰত ছোৱালীৰ নাম্বাৰ বেছি থাকিব। তেওঁ নিজে নিজেই তেওঁৰ নাম্বাৰ আপোনাক দিব। এইটো নোট কৰি লওক, এইটো মোৰ নাম্বাৰ হয়। তেনেকৈ ক'ব আপোনাক। আপুনি যেতিয়াই বিচাৰে ফোন কৰিব পাৰে মোক, এনেকৈ ক'ব। বহুত সহজ প্ৰয়োগ হয়, এইটো বহুত দিব্য প্ৰয়োগ হয়। এট্ৰাকশ্যন বহুত ডাঙৰ বস্তু হয়। কেতিয়াবা আমি টকা পইচা আকৰ্ষণ কৰিব নোৱাৰোঁ। কেতিয়াবা আমি মানুহক আকৰ্ষণ কৰিব নোৱাৰোঁ। য'ত আমি যাওঁ, বহি থকা মানুহখিনিও তাৰ পৰা উঠি আঁতৰি যায়। আমাৰ লগত থাকি কোনেও ভাল নাপায়। আমি ফোন কৰিলে ফোন ৰিচিভ কৰিবলৈ টান পায় মানুহে। ইয়াত এট্ৰাকশ্যনৰ অভাৱ থাকে। ইয়াত মই কৈ আছোঁ অপজিট জেণ্ডাৰক কেনেকৈ এট্ৰাক্ট কৰিব পাৰি। আৰু এইটো উপায় ল'ৰা ছোৱালী, পুৰুষ মহিলা সকলোৱে কৰিব পাৰিব। আপুনি যাৰ সৈতে কথা পাতিব তেওঁ আপোনাৰ বাবে পাগল হৈ যাব। যিজন পুৰুষৰ সৈতে আপুনি কথা পাতিব সেই পুৰুষজনৰ মনত আপোনাৰ এটা ছবি থাকি যাব, এটা চিনাকি থাকি যাব। অলপ হালধীয়া চন্দন ল'ব। এই চন্দন আপুনি পূজাৰ সামগ্ৰী বিক্ৰী কৰা দোকানতো পাব। হালধীয়া চন্দন হ'ব লাগিব। লগতে অলপ কেশৰ ল'ব। কেশৰ আপুনি পূজাৰ সামগ্ৰী বিক্ৰী কৰা দোকানতো পাব, নাইবা বেলেগ দোকানতো আপুনি কেশৰ পাই যাব। এই উপায়টো শুক্লাপক্ষৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিব। মনত ৰাখিব, যিকোনো মাহৰ শুক্লাপক্ষৰ বৃহস্পতিবাৰ। যিকোনো মাহৰে 15 দিন শুক্লাপক্ষ থাকে আৰু 15 দিন কৃষ্ণপক্ষ থাকে। সেইটো আপুনি অসমীয়া কেলেণ্ডাৰতো চাই ল'ব পাৰিব। যিকোনো আকৰ্ষণ কৰিব লাগিলে, যিকোনো বশীকৰণ কৰিব লাগিলে শুক্লাপক্ষত কৰিব লাগিব। শুক্লাপক্ষৰ বৃহস্পতিবাৰে এটা পাত্ৰত হালধীয়া চন্দনৰ গুড়ি অলপ, কেশৰ আৰু অলপ পানী মিহলি কৰি এটা পেষ্ট বনাই ল'ব। স্নান কৰি উঠি পূজা পাঠ কৰি এই পেষ্টটো বনাই ল'ব। যদি আপুনি এজনী ছোৱালী নাইবা এজন ল'ৰাক আকৰ্ষণ কৰিব বিচাৰে, তেনেহ'লে চকু বন্ধ কৰি সেই ব্যক্তিগৰাকীক মনত পেলাব। আপোনাৰ প্ৰেমিক নাইবা প্ৰেমিকা, স্বামী নাইবা স্ত্ৰী যিকোনো হ'ব পাৰে। কেৱল চকু বন্ধ কৰি মনত পেলাব। চকু বন্ধ কৰি প্ৰথমে তেওঁৰ মুখৰ ছবিটো মনত পেলাবলৈ চেষ্টা কৰিব আৰু 3 বাৰ তেওঁৰ নাম ল'ব। তাৰপিছত চন্দন আৰু কেশৰৰ যি মিশ্ৰণখিনি বনাইছিল সেইখিনিৰে আপোনাৰ দুয়োখন কাণৰ পিছফালে এটা এটা ফুট দিব। দুয়োখন কাণৰ পিছফালে, মনত ৰাখিব, কাণৰ পিছফালে অনামিকা আঙুলিৰে, ৰিং ফিংগাৰটোৰে। তাৰপিছত আপুনি ঘৰৰ পৰা ওলাই যাব পাৰিব। চন্দন আৰু কেশৰৰ মিশ্ৰণখিনিৰে কাণৰ পিছফালে প্ৰতিদিনে ফুট ল'ব। এনেকুৱা কৰিলে তৃতীয় দিনাৰ পৰাই আপোনাৰ প্ৰতি কোনোবা আকৰ্ষিত হ'বলৈ আৰম্ভ কৰিব। অতি সহজতে আপুনি প্ৰেমিক নাইবা প্ৰেমিকা বনাই ল'ব পাৰিব। স্বামীয়ে নিজৰ পত্নীক আকৰ্ষণ কৰিব পাৰিব আৰু পত্নীয়ে নিজৰ স্বামীক আকৰ্ষণ কৰিব পাৰিব অতি সহজতে। বিপৰীত লিংগ আপোনাৰ প্ৰতি আকৰ্ষিত হ'বলৈ আৰম্ভ কৰিব। এবাৰ উপায়টো কৰি চাওক, ৰিজাল্ট নিশ্চয় পাব। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।